Hello guys, আজি মই ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে যেটো গম পাইছে কাইলে বাই বাৰ্থডে বুলি এতিয়া মই অকমান কিবা কিবি অকন সাৰপ্ৰাইজ দিম বুলি ভাবি থৈছো সেইকাৰণে মই ভিডিওটো আজি ষ্টাৰ্ট কৰিব লগিয়া হৈছে এতিয়া আপোনালোকক দেখাই থাকিম মই কি মোৰ সাৰপ্ৰাইজ মই কি কৰিছো কি মানে আনিছো বা কাৰণে দেখাবলৈ কাৰণে আপোনালোকক দেখাই থাকিম বাৰু ঠিক আছে মোক বেছি বেমাৰী নিচিনা লাগিছে নেকি আৰু এটা কথা কওঁ বা এইটো ৰুমত নাই কাৰণে মই আজি ভিডিওটো ইয়াত শ্বুট কৰিব পাৰিছো বা তাত বিগ বছ চাই আছে আৰু বেছি জোৰছে চিঞৰিলেও এতিয়া শুনা পালে আকৌ দৰজাখন যদি খুলি দিয়ে চেছ আৰু মোৰ প্লেনো চপাৰ মই ইয়াত চেছ বেছি তেনেকে একো প্ল্যান কৰা নাই কাৰণ বায়ে এইবোৰ কেক চেক কটা ইমান এটা ভাল নাপায় হলেও আৰু বাৰ্থডে বুলি ক'লে যেহেতু কেক এটাটো লাগেই কাটিবলৈ কাৰণে যি কি নহওক আৰু তেনেকে একো ইমান এটা মানে ইমান প্ল্যানিং কৰা নাই মানে যেহেতু বায়ে ভাল নাপায় ন তো সেইকাৰণে ইমান এটা প্ল্যানিং নাই আৰু আগলৈকে আপোনালোকে ভিডিওটো চাই থাকিব স্ক্ৰিপ্ট নকৰিব ধুনীয়াকৈ চাই থাকিব মই আপোনালোকক দেখাই থাকিম এতিয়া যাওঁ মই অকমান কিবা কিবি কেকটোত মানে অকন ডিজাইন চিজাইন দি লওঁ যাতে দেখিবলৈ ধুনীয়া লাগে খায়ো ভাল লাগিব তেতিয়া খোৱাটো দেখাই থাকিম আপোনালোকেও এনেকৈ যেনেকৈ মই এনেকৈ কৰিম আপোনালোকেও কৰি যোৱাকৈ মই দেখাম আপোনালোক ঠিক আছে মই দেখাই আছো বাৰু কেকটো ইয়া মই ৰুমত কি কৰি আছে অকমান চাওঁচোন মনে মনে চাবলগীয়া হৈছে এইফালে যদি মোক দেখি যায় হ'লে আৰু তেতিয়া Hello everyone, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ মই নাশ্ৰিম আৰু আজি মোৰ জন্মদিন যেহেতু ইয়াৰ আগৰখিনি যিখিনি শ্বুট কৰিছিলে সেইখিনি ভণ্টিয়ে কৰিলে অলৰেডি মই আজি এতিয়া ৰাতিপুৱা গম পাইছোঁ যে সেইখিনি শ্বুট হৈ গ'ল মনটো ভালেই লাগিছে মোৰ বাৰ্থডে ব্লগ এটা ওলাব বুলি কিন্তু হেৰি কালি ৰাতি কেকটো কটা কথা আছিলে খালি অলপ প্ৰব্লেম হোৱাৰ বাবে ৰাতিপুৱা কাটিম বুলি ক'লোঁ সেই এক্সাইটমেণ্টৰ যিটো মানে ফেজ সেইটো চাগে সেইটো দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে सॉरी छोटी बच्ची हो क्या केक से कटा हो गल আৰু পিছবেলালে নথলো আৰু কাৰণ আবাৰ অকমান প্ৰবলেম হৈ যায় ডিউটি থাকেতো তো হেতু কাৰণে আৰু এতিয়া আমাৰ এই মৰম লগা ভঙা পাকঘৰটো আমি অকমান ঠিক ঠাক কৰি আছো যাতে ব্লগটোত অকমান ভাল দেখাব পাৰো আৰু আপোনালোকে যাতে চাই ভাল পায় আৰু আমাৰ মানে নতুন ঘৰটো বনোৱা হ'ল অলৰেডি খালি তাত মানে আমি কিচেনটো লোৱা হোৱা নাই এতিয়ালৈকে আমাৰ যেটো পুৰণা ঘৰৰ কিচেন হেতু মই দেখাম নেক্সট ভিডিও যেতিয়া বনাম বা হোম টুৰ যদি দিও তেতিয়া মই দেখাম এতিয়া বৰ্তমান ইমানটোৱে দেখাইছো আমাৰ মানে কি হ'ল ঘৰটো বনোৱা হৈ গ'ল নতুন ঘৰটো কিন্তু আমাৰ কিচেনটো এতিয়ালৈকে লোৱা হোৱা নাই সিজিল হোৱা নাই মানে কিচেনটো আমি পুৰণা কেঁচা ঘৰতে আমাৰ মানে যেটো কি হেৰি পাকঘৰ হেতু মানে আমাৰ পুৰণা ঘৰটোতে আছে আৰু পুৰণা ঘৰৰ স্মৃতিবোৰ পাহৰিব পৰা নাযায় ন বহুত স্মৰণীয় থাকে গতিকে এই পাকঘৰটো বহুত বেছি লক্ষী আমাৰ কাৰণে গতিকে সেইকাৰণে ইমান পটককে এৰিব বিচৰা নাই আৰু এৰিব পৰাও নাই এতিয়া আকৌ মানে আগৰখিনি ফ্ৰণ্টৰ যিখিনি আমাৰ ঘৰৰ কাম সেইখিনি বাকি আছে গতিকে তাৰ লগতে যেতিয়া সেই ফ্ৰণ্টৰখিনি বনাব সেই পুৰণা পাকঘৰটো মানে ভাঙি পিনি বনাব গতিকে বৰ্তমান এই পুৰণা পাকঘৰটোতে চলি আছে আৰু ইয়াতে আমি অকমান ঠিক ঠাক কৰিছো যাতে গেছ টেবুলখন ইয়াত আনিব পাৰো আৰু ইয়াত আম্মাই পাতি লগাই আছে ধুনিয়াকে হেফালে তো ইয়াত পাতি লগাই আছে যাতে অকমান ভালকে মানে বস্তুবোৰ স্পষ্টকে আহে ক্লিয়াৰকে আহে গতিকে সেই কাৰণে চাই থাকক ভিডিওটি দেখাই থাকিম সকলো নতুন কিচেন রেডি নতুন পাকঘর রেডি হৈ গ'ল একদম পুরা টিপটপ গতিকে এটু হৈছে আমাৰ নতুন পাকঘৰ যেটো লোৱা হোৱা নাই বুলি কৈছিলো অলপ আগতে ইয়াত বস্তু কিছুমান আনি এনে থোৱা হৈছে কিন্তু বনোৱা হিজোৱা তাতে হয় আৰু
সেইটো পাকঘৰে আমি ইউজ কৰোঁ। ইয়াত কেইটামান বস্তুহে আনি থোৱা হৈছে। তো যিসকলে মোক প্ৰায় ইনষ্টাগ্ৰামত কৈ থাকে মটিভেশ্যনেল স্পীচ দিয়াৰ বাহিৰে প্ৰেম কৰি থকাৰ বাহিৰে আৰু একো কাম নেকি, এইটো এটা কাম কৰিছোঁ দেই মই। আৰু অকণমান চাফ চিকুণো কৰিছিলোঁ, সেয়াও কামৰ ভিতৰতে কৰিব চাগে, নহয় জানো? গতিকে এটাকে দেখাই যাম মানে প্ৰেমৰ বাহিৰে আৰু বেলেগ ধাৰণা কি আছে মোৰ। আৰু আজি যিহেতু জন্মদিন, গতিকে এইবোৰ কথা পাতি এনেই নহয়, আপোনালোকক একচুৱেলি ভালো লাগিব। কাৰণ নাশ্ৰিমে সদায় কি কৰে ন, যে মৰমত কথা কয় বা হেৰি কয়, কিন্তু নাশ্ৰিমে চেভেজো দিব জানে। আৰু আজিকালি চেভেজ দিব জানিব লাগে চবেই, নহ'লে মানুহে বহুত কথা শুনাই থৈ যায়। অলমষ্ট চব কাম হৈ গ'ল, আপোনালোকক দেখালোৱেই। পাকঘৰটো ইয়াৰ পৰা আকৌ মানে আগৰ যিটো পুৰণা পাকঘৰ এইটো অকণমান চিজিল কৰি দিলোঁ, যাতে দেখাব পাৰোঁ আপোনালোকক ভালকৈ বস্তুবোৰ। তো সেইটো কাৰণে আৰু বাকীখিনি কোন আহিছিলে এইটো? থেংক ইউ। এইটো আমাৰ ৰিয়ান দেই, এইটো আমাৰ মৰমৰ ৰিয়ান, আৰু ই মোক বহুত ভাল পায়, হয় নাই? এই তুমি এটা কথা কোৱাচোন, এইফালে আহাচোন, এইফালে আগত আহা, আগত। তুমি কৈ দিয়া লাইক কৰিব, subscribe কৰিব, ন মই যেনেকৈ কৈছোঁ তেনেকৈ কোৱা। লাইক কৰিব লাগে, অঁ জোৰছে ছাবস্ক্ৰাইব কৰিব, অঁ আৰু কমেণ্ট কৰিব, জোৰকৈ। ঠিক আছে গাইজ, এইটো এনেকৈ খেলিয়ে থাকিব বাৰু, আমাৰ ঘৰতে থাকে প্ৰায়। আৰু তাকে এতিয়া বাকীখিনি লাহে ধীৰে হ'ব আৰু যিখিনি এতিয়া ৰাতি অকণমান আমাৰ স্পেচিয়েল কিবা আইটেম বনাম বুলি কৈছে, গতিকে সেইখিনিও দেখাই যাম। আৰু যিমান পাৰোঁ যিমানখিনি পাৰিছোঁ মানে সিমানখিনি দেখাই গৈছোঁ, আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া অকণমান ওলাই যাব লৈছোঁ, ইভিনিং টাইম হৈছে, অকণমান ওলাই যাওঁ। ৰাতিকৈ যিহেতু অকণমান কিবা স্পেচিয়েল আম্মাই কৰিম বুলি কৈছে, গতিকে কিবা স্পেচিয়েল কৰিব, সেইকাৰণে এতিয়া অকণমান দোকানৰ ফালৰ পৰা আহোঁ, কিবা কিবি সৰু সুৰা খোজখাজ বস্তু লৈ আহোঁ। আৰু এতিয়া কফি খাব আহিছোঁ, নৰ্মেল কফি। একো বস্তু নাই, চব খতম হৈ থাকিলে আকৌ নেক্সট টাইম আহিম, তেতিয়া ভালকৈ আৰু খাব পাৰিম। আলু কাটা হৈছে, কিহৰ কাৰণে আলু কাটিছে? মায়ে বনাই আছে খানা। এই কি বনাইছা? মাছ বনাইছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। পোলাও, চিকেন, তৰকাৰী, কেমেৰা ভাল পায় মানে খাই পেলাই। সেয়াকে আজি তাই পচন্দৰে চব বস্তু বনায়। তাৰ আজি বাৰ্থডে হৈ তাই, আপোনালোকেও মৰম দিব দেই। কৰি আছে, কি কৰিছা বেটা? চাউল বাচিছে ৰিয়ানে। চাউল পেলাই চাই দিয়া, হাই দি দিয়া। হাই বেবি। ইমান বেছি ভোক লাগিছে, সেইকাৰণে 42 চিপছ খাই লওঁ আৰু এতিয়া। মোৰ কাম হৈ গ'ল, সেইকাৰণে মই আহিছোঁ এতিয়া ভিডিঅ'ত। কি বনালা? ব্ৰইলাৰ তৰকাৰী আৰু পোলাও, মাছৰ গ্ৰেভি বনাইছোঁ। চব তাত লৈ গৈছোঁ আৰু ইয়াত বনাইছোঁ। পাকঘৰ আমাৰ আগতে এইটোৱে আছিলে, মই ক'লোঁ। আৰু এইটো আমাৰ বহুত লক্ষী পাকঘৰ, অকল এইটো বুলি নহয়, পাকঘৰটো চবেই লক্ষী পাকঘৰ থাকে। পাকঘৰ বুলিলেই আৰু সেয়া লক্ষী ঘৰ বুলিয়েই কোৱা হয়। বৰ্তমান
এনেই বহি আছোঁ আৰু অকণমান ভাগৰো লাগিছে ৰাতিপুৱাৰ পৰা মইতো একো কৰা নাই বেছিকৈতো মানে আম্মাই কৰি আছে কাম কিন্তু তথাপি মোৰ ভাগৰটো বেছি আৰু কিবা এটা কম বুলিয়ে এতিয়া কেমেৰাটো অন কৰিলোঁ পাহৰিয়ে থাকিলোঁ কথাটো কি আছিলে क्या बात है जी एक्टिंग की बादशाह हो कसम से बहुत अच्छी वीडियो बनाई है सही মই কৈছিলোঁ যে মই দিনটোত কেইবাৰ কাপোৰ মানে 20 বাৰৰ ওপৰ কাপোৰ সলাওঁ আৰু কিবা মানে নহয় কিবা যদি অকেজন থাকে তেতিয়াতো ক'বই নালাগে তেতিয়া মই ইটোৰ পিছত সিটো মানে তেনেকুৱা হৈ যায় এনেই নৰ্মেলি কাপোৰ মানে অকল গা ধোৱাৰ পিছতে সলায় মানুহে কিন্তু মইতো মানে অকেজন কিবা এটা চান্স পালেই হ'ল আৰু ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো কথাটো হ'ল যে অলপ আগতে যে পাহৰিছিলোঁ কথাটো এতিয়া মনত পৰিলে কথাটো হ'ল যে মানে এতিয়া ৰাতি মানে স্পেচিয়েল আইটেম বহুত আছিলে কিন্তু যিহেতু গেছৰ প্ৰব্লেমটো বহুত বেছি মানে মোৰো আছে গেছৰ প্ৰব্লেম চিংৰা খাই ভাল পাওঁ যে সেইকাৰণে আৰু এনেকুৱা মানে ফাষ্টফুড ইমান নাখাওঁ যদিও মানে তেল মছলাটো খাই থকা হয় গতিকে সেইকাৰণে গেছৰ প্ৰব্লেম আছে সেইকাৰণে মানে পনীৰ যিটো আইটেম সেইটো বনোৱা নহ'ল আৰু লগতে পনীৰো বনোৱা নহ'ল আনি থৈছিলোঁ বাট নবনাওঁ বুলি ক'লে তো সেইটো কাৰণে নৰ্মেল যিকেইটা বনাইছে সেইকেইটা মোৰ মষ্ট ফেভৰেট তো সেইকাৰণে পোলাওটো বহুত ভাল পাওঁ আৰু যদি পোলাও ৰেচিপি লাগে কাৰোবাক তেনেহ'লে প্লিজ মোক কমেণ্টত জনাব ময়ো খুব ধুনীয়া মই পোলাও বনাওঁ গতিকে সকলোকে তেতিয়া দেখুৱাম মই কেনেকুৱা পোলাও বনাওঁ আৰু বাকী এতিয়া শেষ কৰিবলৈ হৈছে আৰু ভিডিঅ'টো গতিকে কেনেকুৱা লাগিলে জনাব আকৌ আৰু বেষ্ট পাৰ্টটো ক'বলৈ নাপাহৰিব কমেণ্টত খাই বৈ আহি চবৰে পেট টাইট আৰু বহুত টেষ্টি লাগিলে না মোকতো বহুত টেষ্টি লাগিলে আৰু আম্মাই এনেও বহুত টেষ্টি বনায় আৰু কি কয় এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ হৈছে আৰু তো এতিয়া মানে ভিডিঅ'টো শেষ কৰিবলৈ হৈছে আৰু এতিয়া আমি চবেই কি চাম বিগ বছ চাম এতিয়া গতিকে সকলোৱে ছেফ থাকিব ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু বেছি দীঘলীয়াই হৈ গৈছে ব্লগ বুলি ক'লে আৰু অকণমান দীঘলীয়া হয় তাতে বাৰ্থডে কিমান স্পেচিয়েল কি কৰিলোঁ কি নাই মৰম দিব পূৰা তামোল খাই একদম ভৰ্তি সকলোৱে মৰম দিব মা মোক বহুত মৰম কৰে আৰু মানে বহুত মৰম দিয়ে তেওঁলোকে সেইকাৰণে মোৰ বহুত ভাল লাগে আৰু মোৰ ভিডিঅ'বিলাককো মৰম দিব এতিয়া মই নতুনকৈ যেতিয়া আৰু ব্লগ কৰিব ধৰিছোঁ যেতিয়া গতিকে টাটা বাই বাই সকলো ছেফ থাকিব ঘৰত থাকিব সুস্থ থাকিব আৰু নেক্সট ভিডিঅ'ত লগ পাম টাটা টাটা কৈ দিয়া টাটা